নমস্কাৰ দ্য ক্ৰছ কাৰেণ্টৰ আন এক বিশেষ অনুষ্ঠানলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা 7 মে'ত অনুষ্ঠিত হ'ব আৰু সেইবাবেই 5 মে'ৰ সন্ধিয়া অৰ্থাৎ আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। ৰাইজে কাক ভোট দিয়ে, তৃণমূল পৰ্যায়ৰ এয়া নিৰ্বাচন, ৰাইজে কাক ভোট দিয়ে এই কথাটো ৰাইজে সিদ্ধান্ত ল'ব। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কি হ'ব সেয়া তৃণমূল পৰ্যায়ৰ ৰাইজে সিদ্ধান্ত ল'ব। তাত সংবাদ মাধ্যম বা ৰাজনৈতিক দলৰো এই মুহূৰ্তত ক'ব লগা বা কৰিব লগা একো নাই। কিন্তু পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান, এই প্ৰচাৰ অভিযানত এক যেন নোহোৱা নোপোজা ঘটনা এটা সংঘটিত হৈছে। সেই ঘটনাটো হ'ল অসমৰ এগৰাকী সাংসদ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ এজেণ্ট বুলি পঞ্চায়ত নিৰ্বাচনত এটা ইছ্যু কৰাৰ চেষ্টা চলোৱা হৈছিলে। ইছ্যু কৰাৰ চেষ্টা চলাইছিল আমাৰ ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ প্ৰায় প্ৰতিখন সভাত কংগ্ৰেছী সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, তেখেত নিজেও এগৰাকী সাংসদ, লোকসভাৰ বিৰোধী উপদলপতি, সেইগৰাকী নেতাক, সেইগৰাকী সাংসদক পাকিস্তানৰ এজেণ্ট বুলি প্ৰতিপন্ন কৰাৰ বাবে তেখেতে বিভিন্ন ধৰণে চেষ্টা চলাইছে। এক কথাত ক'ব লাগিলে পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত দিন ৰাতি একাকাৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যেন গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি প্ৰতিপন্ন কৰাৰ বাবে তেওঁ খাৱন শোৱন চব এৰি দিছে। পুনৰ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক দল, ৰাজনৈতিক নেতাসকলে উত্থাপন কৰা বিষয়সমূহক ৰাইজে কি ধৰণে গ্ৰহণ কৰে সেই কথা নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছত বা ফলাফলত এই কথা প্ৰতিপন্ন হ'ব। কিন্তু আজিৰ তাৰিখত জনসাধাৰণৰ মনতো এটা প্ৰশ্ন উত্থাপন হৈছে যে সাংসদ গৌৰৱ গগৈ, তেওঁৰ পাকিস্তান লিংক, পাকিস্তানৰ সৈতে তেওঁৰ সংযোগটো যদি আছে তেনেহ'লে কিমান বিধিসন্মত, কিমান অবৈধ বা কিমান বৈধ, সেই প্ৰশ্ন এটা জনসাধাৰণৰ মনত সৃষ্টি হৈছে। একে সময়তে এই কথাটো এইকাৰণেই হৈছে যে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ থকা বুলি যি গুৰুতৰ অভিযোগ, এই অভিযোগটো উলামুলা মানুহে দিয়া নাই। এই উলামুলা মানুহে এই অভিযোগটো উত্থাপন কৰা নাই। উত্থাপন কৰিছে অসমৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে। একে সময়তে এটা প্ৰশ্ন উত্থাপন হৈছে যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো এজন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টোক লৈ তেওঁ কিমান সোমাব পাৰে। কাৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো চাবলৈ আমাৰ দেশত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আছে, ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ আছে, বহুত এজেঞ্চি আছে, চোৰাংচোৱা সংস্থা IB ইণ্টেলিজেঞ্চ ব্যুৰো বুলি আছে, বুলি আছে, RAW ৰিচাৰ্চ এণ্ড এনালাইটিকেল উইং, তেওঁলোকে গৱেষণা কৰে, বস্তুবোৰ সূক্ষ্মভাৱে বিচাৰ কৰে। এনেধৰণৰ বিষয় উত্থাপন হ'লেই অজিত ডোভাল নামৰ এগৰাকী ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ, বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত কূটনৈতিক সম্পৰ্ক বিষয়টো পৰীক্ষা কৰাৰ কাৰণে ভাৰতবৰ্ষৰ এগৰাকী শ্ৰেষ্ঠ আমোলা, তেখেত IPS বিষয়া আছিল,
ডোভাল অজিত ডোভাল বুলি এজন মানুহ আছে অজিত ডোভালেই অন্তত চুবুৰীয়া ৰাষ্ট্ৰ আমাৰ দেশৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ গতিবিধি আমাৰ দেশৰ লগত সম্পৰ্ক স্থাপন বা সম্পৰ্কটো ৰক্ষাৰ ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰসমূহে কি ধৰণৰ নীতি প্ৰয়োগ কৰিছে কি ধৰণৰ নীতি অৱলম্বন কৰিছে এই কথাবোৰ পৰীক্ষা কৰিবলৈ এগৰাকী অভিজ্ঞ সুদক্ষ নিপুণ NSA ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নেশ্যনেল সিকিউৰিটি এডভাইজাৰ অজিত ডোভাল ডাঙৰীয়া আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে মই যিমান কেইটা কথা কৈছোঁ IB ৰ NIA আদিৰ দৰে বাকী আমাৰ সামৰিক বাহিনীৰো চোৰাংচোৱা সংস্থা আছে এই সকলোবোৰৰ পৰাই তথ্য সংগ্ৰহ কৰি বিষয়বোৰ তেওঁলোকে চালি জাৰি চাই আৰু যদি কৰবাত ব্যৱস্থা ল'ব লগা আছে তেনেহলে তেওঁলোকে সেই ব্যৱস্থা গ্ৰহণ কৰে বৰ লক্ষণীয় কথাটো হ'ল যে পঞ্চায়ত নিৰ্বাচন প্ৰায় উত্তপ্ত কৰি তোলা যিটো বিষয় অসমত সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ এই বিষয়টো লৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকী যিমান হৰব হৈছে এটা ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হৰব হোৱা নাই কতো এটা শব্দও কোৱা নাই প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰীয়ে কতো এটা শব্দও কোৱা নাই NSA কতো এটা শব্দ কোৱা নাই চোৰাংচোৱা সংস্থাই কতো এটা শব্দ কোৱা নাই ৰয় কতো এটা শব্দ কোৱা নাই কেৱল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটোক লৈ পঞ্চায়ত নিৰ্বাচনটো উত্তাল কৰি ৰাখিলে মোৰ লগত আছে কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ কংগ্ৰেছৰ অসম কংগ্ৰেছৰ ভিতৰ চৰাৰ লগত যিসকলৰ পৰিচয় আছে তেখেতসকলে জানে যে ঋতুপৰ্ণ কোঁৱৰ সাংসদ গৌৰৱ গগৈৰ অত্যন্ত ঘনিষ্ঠ আৰু এক কথাত ক'ব লাগিলে ঋতুপৰ্ণ কোঁৱৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰো ঘনিষ্ঠ আছিলে অন্তত বিভিন্ন খা খবৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আনকি পৰিয়ালৰ খা খবৰৰ ক্ষেত্ৰতো তেখেত বহুত কথাই তেখেত অৱগত আছিলে ঋতুপৰ্ণ কোঁৱৰ মই আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথমতে মই আপোনাৰ প্ৰতিক্ৰিয়া জানিব খুজিছোঁ গৌৰৱ গগৈৰ আপুনি অত্যন্ত ঘনিষ্ঠ অকল আপুনিয়েই নহয় বিভিন্নজন গৌৰৱ গগৈৰ ঘনিষ্ঠ হৈছে আজি গৌৰৱ গগৈক লক্ষ্য হিচাপে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতক পাকিস্তানৰ এজেণ্ট বা এই ধৰণৰ কথা আনকি তেখেতৰ শিশু নাবালক শিশুকেইটাকো এই বিতৰ্কলৈ টানি অনা হৈছে মই আপোনাৰ পৰা প্ৰথম মোৰ প্ৰতিক্ৰিয়াটো হ'ল আপুনি এজন অকল কংগ্ৰেছী বুলিয়ে নহয় আপুনি গৌৰৱ গগৈক ওচৰৰ পৰা জনা এগৰাকী নেতা আপুনি নতুন প্ৰজন্মৰ প্ৰতিনিধি আপুনি কি অনুভৱ কৰে খগেন দা ধন্যবাদ আপুনি এই অনুষ্ঠানটোত দুআষাৰ ক'বৰ কাৰণে মোক আপুনি সুবিধা দিছে প্ৰথম কথা হ'ল আপুনি যেনেদৰে গৌৰৱ গগৈ অতি ঘনিষ্ঠ বা তেনেধৰণে কথাটো নহয় মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ দিনতো কাম কৰিবলৈ সুবিধা পাইছোঁ তেখেতৰ মিডিয়া কাম কৰিবলৈ সুবিধা পাইছিলোঁ আৰু ঠিক তেনেদৰে গৌৰৱ গগৈ এজন সাংসদ হিচাপে বা মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে সাংসদসকলে যিখিনি কাম থাকে মিডিয়া পৰা আদি কৰি আমাৰ কামখিনি কৰিবলৈ সুবিধা পাইছোঁ আমি দলৰ কৰ্মী হিচাপে কৰিছোঁ আৰু তেখেতেও যাতে বিশ্বাস কৰি আমাক কামখিনি কৰিবলৈ দিছে এতিয়া প্ৰথম কথা হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই পঞ্চায়ত নিৰ্বাচনটোতে তেওঁ যি ধৰণে গৌৰৱ গগৈক পাকিস্তানী সংযোগৰ বিষয়টো লৈ ৰাজনীতি কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু হাস্যকৰ গোটেই আপুনি যদি প্ৰচাৰ কাৰ্যটো চায় আপুনি দুটা কথা আপুনি লক্ষ্য কৰিব আমি ভাবোঁ মই ব্যক্তি আপুনি মোক সুধিছে আপোনাৰ অনুভৱটো কেনেকুৱা মোৰ অনুভৱ যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগসমূহ তেওঁৰ বিফলতাসমূহ আৰু তেওঁৰ চৰকাৰ যিটো ঋণগ্ৰস্ততা অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্বকালৰ সৰ্বাধিক ঋণগ্ৰস্ত চৰকাৰ তেওঁৰ চৰকাৰখন এক নম্বৰ কথা হ'ল তেওঁ এই গোটেই তেওঁ বিফলতাসমূহ লুকুৱাবৰ কাৰণেই পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁ গৌৰৱ গগৈক এনেধৰণে টাৰ্গেট কৰি লৈছে সাংসদ গৌৰৱ গগৈ আমি ভাবোঁ তেনেধৰণে দুই নম্বৰ কথা হ'ল
পঞ্চায়ত নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব লাগিছিলে যে পঞ্চায়তৰ কাৰণে অসমৰ গ্ৰাম্যোন্নয়নৰ কাৰণে মই কি কৰিলোঁ আৰু কি কৰিম তেওঁ কিন্তু সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত এই কথাটোত তেওঁ মুখ্যতঃ গৌণ কৰি ৰাখিছে তেওঁ মুখ্য গোটেই প্ৰচাৰটো হৈ গ'ল প্ৰথমতে লুঙি টুপি আহিলে তাৰপিছত পেহেলগামৰ ঘটনা হ'ল তাৰপিছত পাকিস্তান আহিলে আৰু গৌৰৱ গগৈক লৈয়ে তেওঁ বিগত 15 দিন গোটেই অসম ৰৌজাল বোজাল কৰি দিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আপুনি প্ৰথম আৰম্ভ কৰোঁতেই ক'লে যে যদি গৌৰৱ গগৈ ডাঙৰীয়া চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ গৈ ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত কিবা নকৰিবলগীয়া কাম কৰিছে তেন্তে এই সমগ্ৰ বিষয়টো কাৰ কেন্দ্ৰীয় চৰকাৰ দুটা বিভাগ আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয় আৰু গৃহ বিভাগ তাতে সকলোৱে আমি জানো যে নৰ্থ ব্লক আৰু চাউথ ব্লক দিল্লীত গোটেই এইটো পৰিচালিত হয় তাৰ পৰা গতিকে আপুনি কোৱাৰ দৰে যদি তেওঁ বিদেশী চুবুৰীয়া ৰাষ্ট্ৰত গৈ কিবা তেনেকুৱা দেশ বিৰোধী কাম কৰিছিলে তেন্তে কেন্দ্ৰীয় চৰকাৰ আছে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ আছে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে গম নাপালে নেকি তেওঁ এজন সাংসদ তেওঁ সদায় চৰকাৰক জবাবদিহি কৰি থাকে পাৰ্লিয়ামেণ্টত গতিকে কেন্দ্ৰীয় চৰকাৰে গোটেই বস্তুটো চাব লাগিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ কিবা জানো তাত এখতিয়াৰ আছে তেওঁ জানো নেশ্যনেল ছিকিউৰিটি এটা বিষয়ত তেওঁ তদন্ত কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰে গোটেই বস্তুটো কৰিব গতিকে সচেতন মানুহবিলাক সকলোৱে গম পাইছে যে তেওঁ এই গোটেই পৰিৱেশটো সৃষ্টি কৰাৰ মূলতে হ'ল তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি অসমৰ ৰাইজৰ যি মৰম অসমৰ ৰাইজৰ মাজত তেখেতৰ যি গ্ৰহণযোগ্যতা আৰু তেখেতৰ যি নিকাভাৰ মূৰ্তি তাক তেওঁ ম্লান কৰিবৰ কাৰণে উঠি পৰি লাগিছে যেন আমাৰ অনুভৱ হয় কাৰণ যদি এইটোৱে কাৰণ নহয় আপুনি এটা কথা চাওকচোন খগেনদা যে অলপ দিনৰ আগতে আমাৰ বিজেপি দলৰ বিধায়ক কমলপুৰৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াৰ ফেচবুক পোষ্টত আমি দেখিলোঁ যে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ 15 দিনীয়া পাকিস্তান ভ্ৰমণসূচী বিতং তথ্য কেন ইউ বিলিভ ইট আপুনি ভাবিবনে এজন সাধাৰণ বিধায়ক এইটো ক'ৰ পৰা পালে এইটো কোনে পাব ৰয়ে পাব লাগিব কেন্দ্ৰীয় চৰকাৰে পাব লাগিব তেওঁতো গোপনীয়তাৰ শপত গ্ৰহণ কৰা অসমৰ গৃহ ৰাজ্য মন্ত্ৰীওতো নহয় তেওঁ মুখ্যমন্ত্ৰীওতো নহয় ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাৰু ক'ৰবাৰ পৰা পালে এজন বিধায়কে এইটো ক'ৰ পৰা পালে এই তথ্যটো গতিকে এই তথ্যটো ফেচবুকত চলি গ'ল তেওঁলোকৰ যিটো ট্ৰল বাহিনী বুলি কয় আপুনি ফেচবুকত এইটো চলাই গ'ল ইয়াৰ অৰ্থটো হ'ল যে গৌৰৱ গগৈৰ বিৰুদ্ধে মানুহৰ মাজত এটা ধাৰণা সৃষ্টি কৰা এই যে এইজন মানুহ পাকিস্তানী এজেণ্ট তেওঁ পাকিস্তানলৈ গৈছিলে দেশ বিৰোধী কাম কৰিছিলে গতিকে এইটো তেওঁ প্ৰচাৰতন্ত্ৰৰ কাম যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈ যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কিবা তদন্ত কৰিবলগীয়া তেওঁ এই বিষয়টো কমপ্লেইন কিয় কেন্দ্ৰীয় চৰকাৰক কৰা নাই কেন্দ্ৰীয় চৰকাৰ গৃহ বিভাগক কিয় কৰা নাই কেন্দ্ৰীয় চৰকাৰ ফৰেন মিনিষ্ট্ৰীক কিয় কৰা নাই ইয়াতে প্ৰমাণ পোৱা যায় প্ৰথম দিনা সেইদিনাখন সেইটো কৰিলে 15 দিনীয়া তেওঁ সম্পূৰ্ণ যাত্ৰাটোৰ বিষয়ে তেওঁলোকে এইটো যাত্ৰা কৰিছিল নে নাই কৰা কোনো নাজানো সেইটো তেওঁলোকে এইটো কি উলিয়ালে ক'ৰ পৰা পালে তেওঁলোকে দিগন্ত কলিতাই ক'ব পাৰিব এইটো বিজেপি বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই ক'ব পাৰিব তাৰপিছত আকৌ তাৰ পাছদিনাখন এখন ফটো ওলালে যে আটাৰী সীমান্তত গৌৰৱ গগৈ ডাঙৰীয়া সপৰিয়ালে গৈ পিনি আটাৰী সীমান্তৰে পাকিস্তান গৈছে তাৰপাছতো সেইটো সকলোৱে গম পালে যে এইটো আচলতে গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে পৰিবাৰৰ লগত 2019 চনৰ জুন মাহত মনচুন ছেছনৰ সময়তে পাৰ্লিয়ামেণ্ট চৌহদত তোলা ফটো গতিকে সকলো তাৰপিছত সেইখন ফটো মানে হাজাৰ মানুহৰ মাজত তেওঁলোকে প্ৰচাৰ চলাই দিলে গতিকে ইয়াৰ পৰাই গম পোৱা যায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণত গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট তেওঁ সংযোগ তেওঁ স্থাপন কৰি তেওঁ প্ৰচাৰ চলাই থাকে আৰু তলত তেওঁলোকৰ যিটো চ' কল ডাৰ্টি ট্ৰিক্স ডিপাৰ্টমেণ্ট ট্ৰল বাহিনী বুলি যিটো কোৱা হয় তাতে যে আপুনি ডাঙৰ বিজেপি নেতাই হয়তো আপুনি সেইটো প্ৰচাৰ কৰা আপুনি নাপাব পাৰে কিন্তু চাব সৰহসংখ্যক ফেচবুক পোষ্ট আমি যিবিলাক স্ক্ৰীনশ্বট মাৰিছে আমাৰ ছ'চিয়েল মিডিয়া টিমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগে আমি দেখিছোঁ সৰহসংখ্যকে সেইটো বিজেপি প্ৰচাৰ চলোৱা একাউণ্ট সেইবিলাক সৰু ল'ৰা কিছুমান তেওঁলোকে নাজানে চলাইছে তেওঁলোকে চলাই দিছে তাত আকৌ এটা ভিডিঅ' বনাই আছে গতিকে ইয়াৰ পৰাই সকলো কথা গম পোৱা যে ফটোশ্বুট কৰিছে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী ডাঙৰীয়া টুইটাৰ একাউণ্টৰ পৰা এটা ফটোশ্বুট হৈছিলে পাকিস্তান এম্বেচিত গৌৰৱ গগৈ ডাঙৰীয়া যিটো ইউথ ফৰাম অন ফৰেন পলিচি সেইখন ফটোশ্বুট কৰা সেইটোও ধৰা পৰিছে গতিকে এই তিনিটা প্ৰমাণৰ পৰা এটা কথা আমি সম্পূৰ্ণ দৃঢ় বিশ্বাসী যে গৌৰৱ গগৈ ডাঙৰীয়াৰ তেওঁ যি প্ৰতিচ্ছবি অসমবাসী ৰাইজৰ আছে সেই প্ৰতিচ্ছবি ম্লান কৰাই তেওঁলোকৰ মূল লক্ষ্য আৰু 2 নম্বৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰ চলাত তেওঁৰ বিৰুদ্ধে যিটো দুৰ্নীতি অভিযোগ আছে তেওঁ বিফলতা অভিযোগ আছে তেওঁ চৰকাৰ যি ঋণগ্ৰস্ততা আছে সেইসমূহ লুকুৱাবৰ কাৰণে গৌৰৱ গগৈক ঢাল হিচাপে ব্যৱহাৰ কৰি তেওঁ সমগ্ৰ নিৰ্বাচনটো পাৰ হৈছে আৰু তেনেধৰণে তেওঁ ছেপ্টেম্বৰলৈকে গোটেই বিষয় টানি লৈ যাব বিচাৰিছে আৰু এটা কথাত দুখ লাগে কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কেইদিনমানৰ পৰা যি ধৰণে তেওঁ মন্তব্যবিলাক আগবঢ়াই আছে
সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া 4 বছৰীয়া কন্যাগৰাকীও তেওঁ ৰেহাই দিয়া নাই ৰাজনীতিৰ পৰা আৰু তেওঁ যিখিনি কথা কৈ আছে কেতিয়াবা তেওঁলৈ বেয়াও লাগে আচলতে মোক গৌৰৱ গগৈৰ প্ৰতি যিমান এই গোটেই ইছ্যুটোলৈ মোৰ দুখ লাগিব লাগে বা চিন্তা কৰিব লাগে তাতকৈ বেছি চিন্তা হৈছে মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি এইখন মুখ্যমন্ত্ৰী আসনত আমাৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া বিষ্ণুৰাম মেধি ডাঙৰীয়া প্ৰয়াত হিতেশ শইকীয়া ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে এইখন আসনত বহি ৰাজ্যভাৰ তেওঁলোকে চলাইছিলে তেওঁলোকে শাসন কাৰ্য চলাইছিলে ৰাইজৰ সেৱা কৰিছিলে সেইসকল মহান ব্যক্তিয়ে বহা আসনখনত বহি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেনেকুৱা ধৰণৰ তুলুঙা মন্তব্য কৰি আছে কিছুমান ক্ষেত্ৰত চাওকচোন এইটো কম দুৰ্ভাগ্যজনক নে মই সেইকাৰণে বিজেপি দলক অনুৰোধ কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতক বিশ্ৰামৰ প্ৰয়োজন হৈছে তেখেতক শান্তিৰ প্ৰয়োজন হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই বস্তু তেওঁ নিজেই বিবেচনা কৰক তেওঁ আচলতে কৰি আছে কি মই আপোনাক ধন্যবাদ জনাইছোঁ প্ৰায় আপুনি গোটেইখিনি কথাই কৈছে গৌৰৱ গগৈ সম্পৰ্কীয় যিটো মুখ্যমন্ত্ৰীৰ অভিযোগ সেই সন্দৰ্ভত কিন্তু মই আপোনাক সুধিব খুজিছোঁ যে অকল এইটো পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক এটা অভিযোগ নে ইয়াৰ অন্তৰালত আন কিবা ৰাজনৈতিক উদ্দেশ্যও অন্তৰ্হিত হৈ আছে বুলি আপোনালোকে ভাবে তেওঁ কিহৰ কাৰণে কৰি আছে এইটো নিশ্চয় ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বৰ্তমান গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কেইবাজনো আছে এওঁ যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়া ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ উদীয়মান নেতা ৰাষ্ট্ৰীয় পৰ্যায়ত হৈ পৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ বহু অভিযোগ উত্থাপন কৰি আহিছে আমাৰ কংগ্ৰেছ দলৰ সভাপতি ডাঙৰীয়াৰ পৰা সকলোৱে কৰি আছে তেওঁ হয়তো ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ গগৈ ডাঙৰীয়াক কিছুমান বিষয় উপস্থাপন কৰিছে সেইকাৰণে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে গৌৰৱ গগৈ ৰাজনৈতিক স্থিতিত তেওঁ কালিমা হানিবৰ কাৰণে তেওঁ এনেধৰণে কৌশল অৱলম্বন কৰিব পাৰে বুলি আমি অনুভৱ কৰোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় কৰিছে তেওঁ জানিব কিন্তু আমি এটা ৰাজনৈতিক বিৰোধী দল মেইন প্ৰতিপক্ষ আমি প্ৰধান বিৰোধী দলতে আমি ভাবোঁ এজন বিৰোধী দলৰ নেতা তেখেত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুতো দুৰ্নীতিৰ কথা অসমত চৰ্চা হৈ থাকে বেলেগ কথা কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ডেপুটি লিডাৰ অফ পাৰ্লিয়ামেণ্ট অপজিশ্যনৰ সেয়েহে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো বহুত তেওঁৰ দুৰ্নীতিসমূহ উদঙাই দেখুৱাবলৈ সক্ষম হৈছে গতিকে ৰাজনৈতিক তেওঁ উদ্দেশ্য থাকিব পাৰে তেওঁ যাতে প্ৰতিচ্ছবি তেওঁ যিটো নিকা ভাৱমূৰ্তি তেওঁ ম্লান কৰা তেওঁ ৰাইজৰ আগত তেওঁ সেৱা প্ৰতিপন্ন কৰা এইবিলাক তেওঁ ৰাজনৈতিক উদ্দেশ্য থাকিব ৰাজনীতিত এইবিলাক চলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কি এক ক্লিয়াৰত কৰি আছে সকলোৱেতো বুজি পাইছে এতিয়া কিছুমান পৰ্টেল চেনেলত ওলাই বা ক'ৰবাত চেনেলত ওলাই আছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাছপৰ্ট হেৰালে ক'ৰবাত গ'ল এই তথ্যসমূহ পাইছে ক'ৰ পৰা আমিতো সকলোৱে জানো 1967 চনৰ পাছপৰ্ট একখনত তাত কি আছে লোক পাছপৰ্টৰ তথ্যটো কোনো বিচাৰিব নোৱাৰে এইটো আইনমতে দণ্ডনীয় হয় মই গোটেই দিটো নাজানো গোটেইখিনি এই কথাখিনিৰ লগতে জড়িত এটা কথা সুধিছোঁ সাধাৰণতে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এই বিতৰ্কটো ইতিমধ্যে উত্থাপন হৈছে বা ভৱিষ্যতেও হয়তো এই বিতৰ্কটো যদি এনেকৈ চলি থাকে বিধানসভা নিৰ্বাচনলৈকে চলিব বা তাৰ পিছতো হয়তো চলিব পাৰে কিন্তু ৰাজনৈতিক নেতাই কওক ৰাজনৈতিক দলে কওক তেওঁলোকৰ মূল যিটো শক্তি সেয়া হ'ল জনসাধাৰণ পঞ্চায়ত নিৰ্বাচনৰ যি মানে নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়াটো এই প্ৰক্ৰিয়াটো আমি দেখিছোঁ যে আপুনিও কৈছে বা মই নিজেও বিশ্বাস কৰোঁ যে মূল কথাবোৰ তল পেলাবলৈকে এনেকুৱা ধৰণৰ কথা উত্থাপন কৰা হৈছে কিন্তু ঋতুপৰ্ণ কোঁৱৰ ডাঙৰীয়া মই আপোনাক একে সময়তে এটা কথা কওঁ যে নিৰ্বাচনী ফলাফলেই এই ক্ষেত্ৰত বহুত নিৰ্ভৰ কৰে জনসাধাৰণে এই কথাটো কি ধৰণে গ্ৰহণ কৰিছে বা তাৰ পৰিণতিটো ৰাজনৈতিক পৰিণতি নিৰ্বাচনী ফলাফলে নিৰ্ধাৰণ কৰি দিয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিশেষকৈ অন্ততঃ আমাৰ যিটো অবজাৰভেশ্যনছ এই অবজাৰভেশ্যনত এনেকুৱা লাগে যে পঞ্চায়ত নিৰ্বাচনতো বিজেপি দলে বা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন অসম চৰকাৰখনৰ দলে গতিকে এইটো হেৰি হৈছে এতিয়া এই ৰিজাল্টৰ ওপৰত এই কথাবোৰ নিৰ্ভৰ কৰিব এই কথাবোৰকে মই পুনৰ কৈছোঁ যে নিৰ্বাচনী ৰাজনীতিত এই ধৰণৰ অভিযোগ বৰ অস্বাভাৱিক নহয় কিন্তু নিৰ্বাচনী ফলাফলত এই কথাই যদি হেৰি কৰে মানে প্ৰভাৱ পেলায় তেনেহ'লে আপোনালোকে কি কৰিব
নহয় গোটেই বস্তু যদি আপুনি চায় তেওঁলোকে গোটেই ইস্যুটো মই ভাবোঁ অকল পঞ্চায়ত কেন্দ্ৰিকে নহ'ব যিহেতু তেওঁ ছেপ্টেম্বৰ 10 তাৰিখে এটা ডেট দিছে তেওঁ এই ইস্যুটো হয়তো দীঘলীয়া কৰিব বুলি আমি ভাবিছোঁ আৰু আপুনি যদি এইবাৰ পঞ্চায়ত নিৰ্বাচন চায় মোৰো এই ৰাজনৈতিক দলৰ প্ৰায় 20 বছৰ মই অতিক্ৰম কৰিছোঁ মই কেইবাটাও পঞ্চায়ত ইলেকশ্যন দেখিছোঁ কংগ্ৰেছৰ দিনতো দেখিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত 2018 চনত দেখিছোঁ কিন্তু এইবাৰ যেনেধৰণে বিৰোধী পক্ষৰ কেণ্ডিডেটসমূহক ভয় ভাবুকি আৰু পুলিচি আতিশয্য চলোৱা হৈছে তেনেকুৱা মই যোৱা 20 বছৰত কেতিয়াও দেখা নাই আপুনি নগাঁৱত কি হৈছে দেখিছে আপুনি ডিব্ৰুগড়তো হৈছে ভোট দিয়া সময়ত তিনিচুকীয়াত দেখিছে কেণ্ডিডেটসকলক যিটো হাৰত পুলিচ আতিশয্য বৰহমপুৰত চলালে যাৰ কাৰণে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়া ডিজিপি অফিচৰ মুখত তেওঁ ধৰ্ণা দিবলগীয়া হ'ল গতিকে ইমান ভয় ভাবুকি হিতাধিকাৰী প্ৰলোভন দিয়াৰ পাছত হিতাধিকাৰী কাটি দিম বুলি কোৱাৰ পাছতো যি হাৰত আমাৰ বিৰোধী দলসমূহৰ কেণ্ডিডেটসমূহে এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিলে তেওঁলোকক এই ষ্টুডিঅ'ৰ পৰাই মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছিলে যে আমি একেবাৰে গ'ল পোষ্ট নোহোৱাকৈ আমি অকলশৰীয়াকৈ গোটেই ইলেকশ্যনটো আমি চুইপ কৰিম কিন্তু তেওঁ সেইটো কৰিব নোৱাৰিলে হয় একে সময়তে মই আপোনাক কৈছোঁ যে কংগ্ৰেছ দলে এই ধৰণৰ যিবোৰ কথা হৈছে নিৰ্বাচনক বা নিৰ্বাচনী ইস্যুসমূহক বিপথে পৰিচালিত কৰিবলৈ শাসকীয় ৰাজনৈতিক দলে যিবোৰ প্ৰচেষ্টা চলাইছে বিৰোধী দলসমূহে কিন্তু তাক যেন যোগ্য প্ৰত্যুত্তৰ দিব পৰা নাই বৰং আমি দেখিছোঁ যে বিভিন্ন সময়ত বিৰোধী দলবোৰে নিজৰ মাজতেই অভিযোগ প্ৰতি অভিযোগৰ এখন পৰিৱেশ এটা সৃষ্টি কৰি যেন শাসক দলৰ বিজয়ৰ পথ প্ৰশস্ত কৰি আছে এই কথাটো আপুনি নাভাবেনে যে এই কথাটোত বিৰোধী দলবোৰৰ যিটো অৱস্থা হৈছে এই অৱস্থাৰ কাৰণেই শাসক দলৰ নেতাসকলে এনেধৰণে নক'বলগীয়া কথা ক'ব পাৰিছে বা গোটেই পৰিৱেশটো এক ধৰণৰ তিক্ততাপূৰ্ণ কৰি তুলিছে গোটেই বস্তু এনেকুৱা যে আমাৰ বিৰোধী পক্ষৰ পৰা বিৰোধী নেতাসকলে আমাৰ চৰকাৰক যে তেওঁলোকে গোটেই বস্তুটো সমালোচনা কৰা নাই মূল ইস্যুসমূহ উঠা নাই তেনেকুৱা নহয় আমাৰ উঠাইছে মূল ইস্যুসমূহ আমাৰ উঠাইছে উত্থাপন কৰিছে ৰাইজৰ সন্মুখত ভাষণত দাঙি ধৰিছে গোটেই বস্তুবিলাক আমাৰ মেনিফেষ্টো বা ঘোষণাপত্ৰ সকলোৱে দিছে আমি দাঙি ধৰিছোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেনেধৰণে প্ৰচাৰ পায় আমি প্ৰচাৰ ল'বলৈ সক্ষম হোৱা নাই কিছু কিছু ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াটো দিনটোত যিমানখন ভাষণ দিয়ে যিমান তেওঁ মিটিঙত ভাষণ দিয়ে সকলোতে প্ৰথমৰ পৰা লুঙি টুপি ক'লে কংগ্ৰেছৰ চিম্বলটো আপোনাৰ লুঙি টুপি কৰিব লাগে তেওঁ মানে যিটো অদৰকাৰী ইছ্যু এই আঁঠুৱা কম্বল সেইবিলাকত তেওঁ লাগি থাকিল যিটো অতীতৰ বস্তু তেওঁ বৰ্তমান তেওঁ কি কৰিছে তেওঁ কি দিব তেওঁ সেইটো কোৱাত সম্পূৰ্ণ বিফল কিন্তু আৰু তাৰ প্ৰত্যুত্তৰ আমাৰ বিৰোধী দলৰ নেতাসকলে দিছে কিন্তু হয় আপুনি কোৱাতে আমি যিমান প্ৰচাৰ পাব লাগিছিলে যিমান কৰিব লাগিছিলে আমি কৰিব পৰা নাই কিছু ক্ষেত্ৰত আমাৰ হয়তো হৈছে আমাৰ শাসকীয় পক্ষতকৈ আমি প্ৰচাৰটো কম লাভ কৰিছোঁ সেইটো হয় মই মানি লওঁ কিছু ক্ষেত্ৰত কিন্তু এই ইলেকশ্যনটোত আগতে আপুনিও অভিজ্ঞ এজন মানুহ আপুনি পঞ্চায়ত ইলেকশ্যন দেখিছে আমিও দেখিছোঁ গতিকে যেনেধৰণে তেওঁৰ বিৰোধী দুৰ্বল কৰিব পাৰিম বুলি ভাবিছিলে এই পঞ্চায়ত নিৰ্বাচনত কৰিব নোৱাৰিলে আৰু আমাৰ বিৰোধী আপুনি ঐক্যৰ কথা কৈছে মই ভাবোঁ বিৰোধী ঐক্য অভিজ্ঞতাই মানুহক পৰিপক্ক কৰে মই এক ক্ষেত্ৰত আশাবাদী মই গোটেই মিত্ৰতাৰ কথাটো ক'বলৈ মই সাধাৰণ মুখপাত্ৰ মাথোঁ আমাৰ নেতৃত্ব আছে আমাৰ ৰাষ্ট্ৰীয় দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব আছে ৰাজ্যিক তেওঁলোকে কৰিব কিন্তু আমি ভাবোঁ অভিজ্ঞতাই মানুহক পৰিপক্ক কৰি তোলে আমাৰ এছেম্বলি ইলেকশ্যন বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ বিৰোধী নেতাসকলে সকলোৱে একত্ৰিত হয় আমি এই যিটো RSS বিৰোধী যিটো সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে আমি যিটো শক্তি ফাইট কৰিব লাগে আমি অসমৰ ৰাইজৰ আশা আকাংক্ষা সকলোখিনি লৈ খুব তেওঁলোকে যিখিনি আছে সেইখিনি বিৰোধী দলে আমি ৰাজ্যিক পৰ্যায়ত সকলোৱে একত্ৰিতভাৱে আমি বিৰোধী পক্ষ হিচাপে শক্তিশালীভাৱে চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ম বুলি ঋতুপৰ্ণ কোঁৱৰ ইয়াৰ পিছতে আৰু কেইবাটাও ইলেকশ্যন আহি আছে বিশেষকৈ 2026তো বিধানসভা নিৰ্বাচন আহি আছে আপুনি যিটো দৃঢ়তাৰে কৈছে আমি আশা কৰোঁ যে অহা বিধানসভা নিৰ্বাচনত এই কথাটো আমি দেখা পাম ভালদৰে অসমৰ ৰাইজে দেখা পাব আৰু ঠিক ৰাজনৈতিক আপুনি যিটো অভিজ্ঞতাৰ কথা কৈছে অন্ততঃ বিৰোধী দলসমূহে সাম্প্ৰতিক সময়ৰ যিটো পৰিৱেশৰ অভিজ্ঞতা এই অভিজ্ঞতা কামত লগাব ঋতুপৰ্ণ কোঁৱৰ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি গোটেই কথাখিনি বৰ সুন্দৰকৈ ব্যাখ্যা কৰিছে আশা কৰোঁ ৰাইজে আপোনালোকৰ কথাখিনি গ্ৰহণ কৰিব মই অনুষ্ঠান আজি ইমানতে সামৰিছোঁ ধন্যবাদ